নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ যদি তোমালোকে আসাম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা তেনেহ'লে এইটো ভিডিঅ' তোমালোকৰ কাৰণে আজি আমি ডিসকাস কৰিম নোবেল বঁটা বা নোবেল পুৰস্কাৰৰ বিষয়ে সম্পূৰ্ণ যিখিনি পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন থাকে সেই গোটেইখিনি আমি আজি এই ভিডিঅ'ৰ জৰিয়তে ডিসকাস কৰিম আজি আমি এই ভিডিঅ'ত কি ডিসকাস কৰিম চোৱা প্ৰথমতে আমি ডিসকাস কৰিম নোবেল বঁটা কেতিয়াৰ পৰা দিয়া আৰম্ভ হৈছিল স্টাৰ্টিং ডেট কি আছিল তাৰ পিছত কি বিষয়ত নোবেল বঁটা দিয়া হয় তাৰ পিছত নোবেল বঁটাত কিমান তাৰিখে দিয়া হয় নোবেল বঁটাটো যে দিয়া হয় কিমান তাৰিখে দিয়া হয় নোবেল বঁটাৰ মূল্য কিমান প্ৰাইচ কিমান থাকে নোবেল বঁটাত কোনজন ব্যক্তিৰ স্মৃতিত এই বঁটা দিয়া হয় কোনোবা এজন ব্যক্তি আছে সেই ব্যক্তিজনৰ স্মৃতিত দিয়া হয় তেওঁৰ নাম কি তেওঁৰ বিষয়ে আমি এই ভিডিঅ'ৰ জৰিয়তে জানিম নোবেল বঁটা কোন চহৰত দিয়া হয় এই নোবেল বঁটাটো যে দিয়া হয় এই নোবেল বঁটাসমূহ কোন চহৰত দিয়া হয় তাৰ পিছত নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল ভাৰতীয় যে আছিল কোন প্ৰথম ভাৰতীয় আছিল যিয়ে নোবেল বঁটা বিজয়ী হৈছিল তাৰ পিছত শেষত আমি অলপ এমসিকিউ আলোচনা কৰিম ইম্পৰ্টেন্ট এমসিকিউ যিবিলাক পৰীক্ষাত আহিব পাৰে গতিকে বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নোবেল প্ৰাইজ ষ্টাৰ্ট হৈছিল 1901 চনৰ পৰা 1901 পৰা নোবেল বঁটা দিবলৈ ষ্টাৰ্ট কৰা হৈছিল আৰু এই নোবেল বঁটা যিটো সংগঠনে দিয়া হয় এই সংগঠনটো স্থাপন কৰা হৈছিল 1900ত এই সংগঠনে প্ৰতি বছৰেই নোবেল পুৰস্কাৰ দিয়ে প্ৰতি বছৰে 6টা বিষয়ত এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয় যেনে সেই 6টা বিষয় হৈছে ফিজিক্স কেমিষ্ট্ৰি পিচ লিটাৰেচাৰ মেডিচিন এণ্ড ইকনমিক্স প্ৰথমত 1901 চনত যেতিয়াৰ পৰা এই নোবেল পুৰস্কাৰ দিয়া আৰম্ভ হৈছিল সেই সময়ত ইকনমিক্সটো অন্তৰ্ভুক্ত হোৱা নাছিল এই বাকি এই 5টাৰ ওপৰতহে দিয়া হৈছিল ইকনমিক্সটো লাষ্ট 1968ৰ পৰাহে দিবলৈ ষ্টাৰ্ট কৰিছে গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো নোট ডাউন কৰি ল'বা তাৰপিছত এই পুৰস্কাৰ ক'ত দিয়া হয় ছুইডেনৰ ৰাজধানী ষ্টকহোমত দিয়া হয় এই পুৰস্কাৰসমূহ যে দিয়া হয় এই পুৰস্কাৰসমূহ ক'ত দিয়া হয় ছুইডেনৰ ৰাজধানী ষ্টকহোমত দিয়া হয় কিন্তু ইয়াত শান্তিৰ পুৰস্কাৰ যিটো থাকে পিছৰ এৱাৰ্ডটো এইটো নৰৱেৰ ৰাজধানী অছলোত দিয়া হয় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ বাকি 5টা আছে এইটোৰ বাহিৰে পিছৰ বাহিৰে শান্তিৰ বাহিৰে এই বাকি এই 5টা ক'ত দিয়া হয় ছুইডেনৰ ৰাজধানী ষ্টকহোমত দিয়া হয় কিন্তু শান্তিৰ যিটো পুৰস্কাৰ আছে সেইটো নৰৱেৰ ৰাজধানী অছলোত দিয়া হয় এতিয়া আমি ৰিৱাৰ্ডসমূহ চাম এ গোল্ড প্লেটেড গ্ৰীণ গোল্ড মেডেল দিয়া হয় আৰু এটা মেডেল দিয়া হয় আৰু তাৰপিছত ডিপ্লোমা চাৰ্টিফিকেট দিয়া হয় এণ্ড এ মনিটাৰী এৱাৰ্ড অফ 11 বিলিয়ন এচিকে মানে হৈছে ছুইডেনৰ কাৰেঞ্চি হয় এচিকে তো এচিকেৰ ছুইডেনৰ যিটো কাৰেঞ্চি হয় সেইটোৰ 11 মিলিয়ন দিয়া হয় এতিয়া কেতিয়াবা আপ ডাউন হৈ থাকে তো ইণ্ডিয়ান ৰুপিছত যদি আমি চাওঁ তেনেহ'লে 8 কৰোৰৰ ওপৰতো হয় কেতিয়াবা তলতো হয় সেইটো অলপ ডিপেণ্ড কৰে তো এনেকুৱাই প্ৰায় আমি 8 কৰোৰ লিখিব পাৰোঁ যে ইণ্ডিয়ান ৰুপিছত তাৰপিছত প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে এই পুৰস্কাৰ প্ৰদান কৰা হয় প্ৰত্যেক বছৰৰ 10 ডিচেম্বৰ তাৰিখটো আছে যে এই তাৰিখটোতে এই পুৰস্কাৰ নোবেল পুৰস্কাৰ দিয়া হয় এই 10 ডিচেম্বৰ তাৰিখেই যিজন ব্যক্তিৰ স্মৃতিত দিয়া হয় এলফ্ৰেড নোবেলৰ স্মৃতিত এই পুৰস্কাৰসমূহ দিয়া হয় এওঁৰ মৃত্যু দিৱস আছিল 10 ডিচেম্বৰ গতিকে এওঁৰ মৃত্যু দিৱসতেই এই পুৰস্কাৰ প্ৰদান কৰা হয় তো বলক এতিয়া আমি সেইজন মহান ব্যক্তিৰ বিষয়ে শিকিলোঁ যিজন ব্যক্তিয়ে নোবেল পুৰস্কাৰটো আৰম্ভ কৰিছিল সেইজন ব্যক্তিৰ বিষয়ে অলপ জানি লওঁ বলক এতিয়া চোৱা এওঁ আছিল এলফ্ৰেড নোবেল একচুৱেলি এলফ্ৰেড বি নোবেল বুলি কোৱা হয় এলফ্ৰেড নোবেলৰ মৃত্যু দিৱসত নোবেল বঁটা প্ৰদান কৰা হয় এতিয়া চাওক এইজন ব্যক্তি জন্ম আৰু মৃত্যু কেতিয়া হৈছিল আমি চাই লওঁ তেওঁৰ জন্ম হৈছিল
এলফ্ৰেড নোবেলৰ জন্ম হৈছিল 1833 চনৰ 21 অক্টোবৰ তাৰিখে। ক'ত হৈছিল? ষ্টকহোম, ছুইডেনৰ ৰাজধানী ষ্টকহোমত তেওঁৰ জন্ম হৈছিল। তাৰপিছত তেওঁৰ মৃত্যু কেতিয়া হৈছিল? 1896 1896 চনৰ 10 ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হৈছিল। আৰু এই 10 ডিচেম্বৰ তাৰিখেই প্ৰতি বছৰে নোবেল পুৰস্কাৰ দিয়া হয়। ক'ত মৃত্যুবৰণ কৰিছিল তেওঁ ছান ৰোমি, ইটালীত তেওঁৰ মৃত্যুবৰণ কৰিছিল। একচুৱেলি তেওঁৰ দেউতা এজন ব্যৱসায়ী আছিল। তাৰপিছত তেওঁলোক আছিল প্ৰথমত ছুডানত। তাৰপিছত তেওঁৰ দেউতাকৰ বিজনেছো ভালকৈ চলা নাছিল, অলপ আৰ্থিক পৰিস্থিতি বেয়া হৈছিল। তাৰপিছত তেওঁলোক ৰোমত গুচি যায়। তাতে তেওঁলোক বিজনেছ আৰম্ভ কৰে। তাৰপিছত তেওঁৰ দেউতাকৰ আৰ্থিক পৰিস্থিতি অলপ ভাল হয়। তাৰপিছত তাতেই এলফ্ৰেড নোবেল ডাঙৰ দীঘল হয়। তাৰপিছত বিজনেছ তেওঁ আৰম্ভ কৰে। তাৰপিছত যেতিয়া বিজনেছ আৰম্ভ কৰিছিল, সেই তেওঁৰ ব্যৱসায়ীত যিটো ব্যৱসায় আৰম্ভ কৰিছিল সেই ব্যৱসায়টোত জুই লাগি গৈছিল। জুই লগাৰ পিছত তেওঁৰ ভাইটি সেই জুইত ডেথ হৈছিল। তাৰপিছত তেওঁৰ বহুত দুখ লাগিছিল। তাৰপিছত তেওঁ লাহে লাহে বেলেগ বেলেগ ট্ৰাই কিবাকিবি কৰি আছিল। তেতিয়ালৈকে বহুত নিউজ পেপাৰত তেওঁৰ নামত বেয়া কথা আহিছিল। তাৰপিছত তেওঁ চিন্তা কৰিছিল যে তেওঁৰ মৰাৰ পিছতো যদি মানুহে বেয়া বুলি তেওঁক ভাবে, তেনেহ'লে নামটো বেয়া হৈ যাব। সেইকাৰণে তেওঁ কি কৰিছিল, মৰাৰ আগত যিটো উইল থাকে তেওঁৰ সম্পত্তিৰ 95% এই নোবেল পুৰস্কাৰ দিয়াৰ কাৰণে এটা ফাউণ্ডেশ্যন ৰেডি কৰিছিল। সেই ফাউণ্ডেশ্যনত দি দিছিল, যাতে প্ৰতি বছৰে তেওঁৰ স্মৃতিত, মৃত্যু দিৱসৰ স্মৃতিত চবে যাতে মনত ৰাখিব পাৰে যে তেওঁ এজন ভাল ব্যক্তি আছিল আৰু ভাল কামৰ কাৰণে তেওঁৰ নামটো লোৱা হয়। আৰু এইটো নোবেল পুৰস্কাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা পুৰস্কাৰৰ ভিতৰত এটা। তেওঁৰ প্ৰফেশ্যন ছুইডিছ কেমিষ্ট, তাৰপিছত ইঞ্জিনিয়াৰ, ইনভেণ্টৰ আৰু বিজনেছমেন আছিল। তেওঁৰ মেজৰ ইনভেনশ্যন কি আছিল? ডাইনামাইট। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তেওঁৰ মেজৰ ইনভেনশ্যন আছিল কি? ডাইনামাইট। পেটেণ্ট আছিল 1867ৰ। লিগেচিত আমি চাই ল'ম যে তেওঁৰ উইল যিখন আছিল, তেওঁৰ উইলৰ 95% এই নোবেল পুৰস্কাৰ দিয়াৰ কাৰণে উইলত লিখা আছিল আৰু বাকী 5% ফেমিলিৰ কাৰণে আছিল। আমি ইম্পৰ্টেণ্ট টপিক কেইটা বাছি লৈছোঁ, যিকেইটা পৰীক্ষাত আহিব পাৰে বা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেই টপিককেইটাই আমি ডিছকাছ কৰিম। নোবেল পুৰস্কাৰ 1901ত ষ্টাৰ্ট হৈছিল। তাৰ পিছৰ পৰা যিসকলে ডাবল নোবেল পাইছিল, নোবেল দুবাৰকৈ পাইছিল, সেইসকল ব্যক্তিৰ বিষয়ে বলক আমি অলপ জানি লওঁ। প্ৰথম আছিল মেৰী কুইৰী। তেওঁ প্ৰথম আছিল আৰু প্ৰথম লেডি যিয়ে ডাবল নোবেল পুৰস্কাৰ গ্ৰহণ কৰিছিল। প্ৰথমত পাইছিল ফিজিক্সৰ কাৰণে 1903। ফিজিক্সৰ কাৰণে তেওঁ 1903ত পাইছিল, নোবেল পুৰস্কাৰ পাইছিল। তাৰপিছত কেমিষ্ট্ৰিৰ কাৰণে পাইছে, কেমিষ্ট্ৰিৰ কাৰণে 1911ত পাইছে। তো বহুত টাফ হয় যে এজন ব্যক্তিয়েই, মানে এজন মহিলাই দুটা বিষয়ত নোবেল পুৰস্কাৰ জয়লাভ কৰিছে। সাধাৰণতে এটা বিষয়ত হ'লে বহুত সাধাৰণ হ'লে হয়, কিন্তু ডাবল বেলেগ বেলেগ বিষয়ত পাইছে। তো এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো ইম্পৰ্টেণ্ট আমাৰ আছাম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ এই মেৰী কুইৰীৰ বিষয়ে ক্লাছ 9ৰ ইংলিছ কিতাপত আছে। গতিকে যিহেতু আমাৰ যিটো এক্সাম হ'ব ADRE বা আছাম গভৰ্ণমেণ্ট যিকোনো এক্সাম হওক, সেইবিলাক ক্লাছ 10 বেটছৰে থাকে, ক্লাছ 10লৈকে থাকে। সেইকাৰণে মেৰী কুইৰীৰ যিখিনি কথা আছে সেইখিনি কথা ক্লাছ 9ৰ ইংৰাজী কিতাপত যদি আছে, তেনেহ'লে এইটো আমাৰ ইম্পৰ্টেণ্ট যে মেৰী কুইৰীয়ে কেতিয়া প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ডাবল বিষয়ত। তেতিয়া প্ৰথম আছিল ফিজিক্সৰ কাৰণে 1903 আৰু কেমিষ্ট্ৰিৰ কাৰণে 1911। ছেকেণ্ড আছে লিনাছ পাউলিং। তেওঁ ডাবল নোবেল প্ৰাইজ উইনাৰ। প্ৰথমত পাইছিল কেমিষ্ট্ৰিত 1954ত, তাৰপিছত পিছ শান্তিৰ কাৰণে 1962ত নোবেল পুৰস্কাৰ পাইছিল। তাৰপিছত জন ভাৰ্ডেন। তেওঁ প্ৰথম ব্যক্তি যিয়ে নেকি এটা বিষয়ত ডাবল নোবেল প্ৰাইজ পাইছে। সেইটো হৈছে ফিজিক্সৰ কাৰণে 1956ত পাইছে, তাৰপিছত আকৌ ফিজিক্সৰ কাৰণে 1972ত পাইছে। তাৰপিছত ফ্ৰিডেৰিক ছেঙ্গাৰ। তেওঁ
কেমিষ্ট্ৰিৰ কাৰণে 1958ত নোবেল পুৰস্কাৰ পাইছিল, তাৰপিছত কেমিষ্ট্ৰিৰ কাৰণেই 1980ত নোবেল পুৰস্কাৰ পাইছিল। এতিয়া আমি শিকিম ভাৰতৰ নোবেল পুৰস্কাৰ বিজয়ীসকলৰ বিষয়ে। প্ৰথম ব্যক্তি যিয়ে নোবেল পুৰস্কাৰ লাভ কৰিছিল তেওঁ হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। কিহৰ কাৰণে পাইছিল? সাহিত্যৰ কাৰণে 1913ত পাইছিল আৰু গীতাঞ্জলিৰ কাৰণে তেওঁ প্ৰথম নোবেল পুৰস্কাৰ পায়। তেওঁ আছিল ভাৰতবৰ্ষৰ প্ৰথম, অকল ভাৰতবৰ্ষৰ প্ৰথম নহয়, ফাৰ্ষ্ট এছিয়ান বুলি আমি ক'ব পাৰোঁ, কাৰণ এছিয়াৰ ভিতৰত প্ৰথম তেওঁই পাইছিল নোবেল পুৰস্কাৰ। তো এইটো ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে পাইছিল? গীতাঞ্জলি লিখাৰ কাৰণে পাইছিল। এইটো কি হয়? লিটাৰেচাৰ, সাহিত্যৰ কাৰণে তেওঁ নোবেল পুৰস্কাৰ পাইছিল। নেক্সট চি.ভি. ৰমন, তেওঁ দ্বিতীয় ব্যক্তি ভাৰতবৰ্ষৰ যিয়ে নোবেল পুৰস্কাৰ পাইছিল, কিন্তু ফাৰ্ষ্ট ইণ্ডিয়ান নোবেল প্ৰাইজ উইনাৰ ইন ফিজিক্সত তেওঁ প্ৰথম আছিল আৰু ফিজিক্সত 1930ত তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল। আৰু তেওঁৰ এটা ইম্পৰ্টেণ্ট থিয়ৰী আছিল, সেইটো হৈছে ৰমন ইফেক্ট। এইটোৰ কাৰণে তেওঁ পপুলাৰ হৈছিল আৰু নোবেল প্ৰাইজ জয় লাভ কৰিছিল। নেক্সট ভাৰতবৰ্ষৰ 3 নম্বৰ ব্যক্তি যিয়ে নোবেল পুৰস্কাৰ লাভ কৰিছিল কিহৰ কাৰণে? মেডিচিনৰ কাৰণে, হৰগোবিন্দ খুৰানা। তেওঁ 1968ত মেডিচিনৰ কাৰণে নোবেল পুৰস্কাৰ লাভ কৰিছিল। তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান যিয়ে মেডিচিনৰ কাৰণে নোবেল পুৰস্কাৰ লাভ কৰিছিল। নেক্সট 4 নম্বৰ মাদাৰ টেৰেছা, তেওঁ শান্তিৰ কাৰণে 1979ত নোবেল পুৰস্কাৰ লাভ কৰিছিল। তেওঁ চিটিজেনশ্বিপ পাইছিল ইণ্ডিয়াৰ 1951ত। তাৰপিছত 1979ত তেওঁ শান্তিৰ কাৰণে নোবেল বঁটা পাইছিল। এটাতো চবেই জানো আমি, তো এইখিনি অলপ ইম্পৰ্টেণ্টো হয় যে প্ৰথম ভাৰতীয় মহিলা বুলি ক'লেও হ'ব। আজিলৈকে মহিলা এজনীয়ে পাইছে, মাদাৰ টেৰেছা হয়। কিমান চনত? 1979ত। কিহৰ কাৰণে? শান্তিৰ কাৰণে তেওঁ নোবেল বঁটা পাইছিল। নেক্সট 5 নম্বৰ সুব্ৰমণিয়া চন্দ্ৰশেখৰ, এওঁ ফিজিক্সৰ কাৰণে নোবেল বঁটা পাইছিল 1983 চনত। তেওঁ ভাৰতবৰ্ষৰ 2 নম্বৰ ব্যক্তি আছিল যিয়ে ফিজিক্সৰ কাৰণে নোবেল বঁটা পাইছিল। 6 নম্বৰ ব্যক্তি অমৰ্ত্য সেন, তেওঁ 1998ত ইকনমিক্সৰ কাৰণে নোবেল বঁটা পাইছিল আৰু তেওঁই আছিল ইকনমিক্সৰ প্ৰথম ব্যক্তি যিয়ে ইণ্ডিয়াৰ পৰা নোবেল পুৰস্কাৰ জয়লাভ কৰিছিল। নেক্সট 7 নম্বৰ ভেংকটৰামন ৰামকৃষ্ণন, তেওঁ কেমিষ্ট্ৰিৰ কাৰণে 2009 চনত নোবেল পুৰস্কাৰ লাভ কৰিছিল আৰু তেওঁ ছেকেণ্ড ব্যক্তি আছিল যিয়ে কেমিষ্ট্ৰিত নোবেল পুৰস্কাৰ জয়লাভ কৰিছে ইণ্ডিয়াৰ পৰা। 8 নম্বৰ কৈলাশ সত্যাৰ্থী, তেওঁ পিচ মানে শান্তিৰ কাৰণে 2014 চনত নোবেল পুৰস্কাৰ লাভ কৰে আৰু তেওঁ আছিল ছেকেণ্ড যিয়ে পিচৰ মানে শান্তিৰ কাৰণে নোবেল বঁটা লাভ কৰিছিল। অলপ ইম্পৰ্টেণ্ট হয়, চাই ল'বা এইখিনি। 9 নম্বৰ অভিজিত বেনাৰ্জী, তেওঁ ইকনমিক্সৰ কাৰণে 2009 চনত নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল ছেকেণ্ড ইণ্ডিয়ান যিয়ে ইকনমিক্সৰ কাৰণে নোবেল বঁটা লাভ কৰিছিল আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত 9 নম্বৰ স্থানত আছিল এওঁ। তো এইখিনি আছিল আমাৰ ভাৰতীয়সকল যিসকলে নোবেল পুৰস্কাৰ লাভ কৰিছে। তো চাই ল'বা আৰু কি বিষয়ত পাইছে সেইকেইটাও চাই ল'বা আৰু কিমান চনত পাইছে সেইটো অলপ ইম্পৰ্টেণ্ট হয়, চনকেইটাও চাই গৈ থাকিবা। এতিয়া শেষত আমি কিছুমান MCQ ডিছকাছ কৰিম যিকেইটা পৰীক্ষাত আহিব পাৰে বা তোমালোকে যিখিনি শিকিলা সেইখিনি নলেজৰ ওপৰত ডিপেণ্ড কৰি এই MCQ কেইটা বনোৱা হৈছে। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো হৈছে হু এষ্টাব্লিছ দ্য নোবেল প্ৰাইজ, কোনে নোবেল বঁটা প্ৰতিষ্ঠান কৰিছিল? তো আমি চবেই জানো যে এলফ্ৰেড নোবেলেই আছিল যিয়ে নোবেল বঁটা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, 2 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট নোবেল প্ৰাইজেছ এৱাৰ্ডেড, কোন চনত প্ৰথম নোবেল বঁটা প্ৰদান কৰা হৈছিল? এইটো আমি চবেই জানো যে 1901 চনৰ পৰা 1901 পৰা নোবেল বঁটা প্ৰদান কৰা হৈছিল। নেক্সট 3 নম্বৰটো চোৱা,
হুইচ নোবেল প্ৰাইজ কেটেগৰী ৱাজ নট অৰিজিনেলি ইনক্লুডেড ইন আলফ্ৰেড নভেলছ উইল মানে আলফ্ৰেড নবেলৰ উইলত প্ৰথমে কোনটো নবেল বঁটাৰ শিতান অন্তৰ্ভুক্ত হোৱা নাছিল প্ৰথমত তেওঁৰ উইলত 5টাহে অন্তৰ্ভুক্ত হৈছিল বাকী যেটো এটা আছিল সেই এটা 1968ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু হেতু হৈছিল ইকোনমিক্স 1968ত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু বাকী 5টা তেওঁৰ উইলতে অন্তৰ্ভুক্ত হোৱা আছিল নেক্সট কোৱেশ্চন Next, 4 number question. Who was the first Indian to receive a Nobel Prize? Nobel বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল এটো আমি সবে জানো যে এটোৰ আনসাৰ হৈছে বি ৰবীন্দ্ৰনাথ টেগোৰ তেও আছিল প্ৰথম ভাৰতীয় অকল প্ৰথম ভাৰতীয় নহয় এছিয়াৰ ভিতৰত প্ৰথম ব্যক্তি আছিল যিয়ে নোবেল বঁটা লাভ কৰিছিল তেও কিমান চনত নোবেল বঁটা লাভ কৰিছিল এটো মোক কমেন্ট কৰি তোমালোকে জনাবা নেক্সট question number 5 Which individual has won first time 2 Nobel Prize in different field? কোনজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত দুটা নোবেল বঁটা লাভ কৰিছে মানে প্ৰথমবাৰৰ বাবে দুটাত নোবেল বঁটা যে পাইছিল তেও কোন আছিল তো কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ বি মেৰী কুৰী তেও আছিল প্ৰথম ব্যক্তি যিয়ে দুটা বিষয়ত নোবেল বঁটা লাভ কৰিছিল আৰু এইখিনিত অপচন এ সি বি এই গোটেই কেইজনেই ডাবল নোবেল বঁটা লাভ কৰিছিল কিন্তু প্ৰথম আছিল কোন মেৰী কুৰী নেক্সট question number 6 in which field did কৈলাশ সত্যাৰ্থী win the Nobel Prize মানে কোনটো ক্ষেত্ৰত কৈলাশ সত্যাৰ্থীয়ে নোবেল বঁটা লাভ কৰিছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ সি পিস মানে শান্তিৰ কাৰণে তেও 2014 চনত নোবেল বঁটা লাভ কৰিছিল নেক্সট question number 7 who among the following won the Nobel Prize for his discovery of the Raman effect তলৰ কোনে ৰমান ইফেক্ট আৱিষ্কাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল তেও এজনৰ নামৰ শেষতে আছে ৰমান লিখা তেৱেই হৈছে সিবি ৰমনেই ৰমান ইফেক্টৰ কাৰণে জনাজাত আৰু তেও এই ৰমান ইফেক্টৰ কাৰণেই নোবেল পুৰস্কাৰ পাইছিল তো আমাৰ ইজি এটা টাস্ক হৈছে কি যে আমি এটো সহজতে জানিব পাৰো যে এওৰ নামৰ পিছত ৰমান লগোৱা আছে আৰু এটুক ৰমান ইফেক্ট বুলি কোৱা হয় তো গতিকে আমি সোনকালে গম পাম আৰু ইজিলি গম পাম নেক্সট question number 8 which Nobel Prize category is awarded by the Swedish Academy Swedish Academy কোনটো নোবেল বঁটা শাখা প্ৰদান কৰে এটাৰ কাৰেক্ট আনসাৰ হৈছে অপচন নম্বৰ সি লিটাৰেচাৰ বা সাহিত্যৰ কাৰণে কি হয় সাহিত্যৰ বঁটাটো ক'ত দিয়া হয় যে সুইডিশ একাডেমিত এই সাহিত্য বঁটাটো দিয়া হয় নেক্সট question number 9 which Nobel literature is known for his work in welfare economics মানে কল্যাণমূলক অৰ্থনীতিৰ কামৰ বাবে কোনজন ব্যক্তি নোবেল বঁটা বিজয়ীত পৰিচিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি অমৰ্ত্য সেন তেও 1998ত ইকোনমিক্সৰ কাৰণে মানে অৰ্থনীতিৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিল আৰু দ্বিতীয় যিজন ব্যক্তি আছিল তেও আছিল অভিজিত বেনাৰ্জী তেও 2019ত সেম ইকোনমিক্সৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিল নেক্সট question number 10 who was awarded the Nobel Prize in Peace along with Malala Yousafzai in 2014 2014 চনত মালালা ইউছুফজাইৰ হৈতে শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল এটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কৈলাশ সত্যাৰ্থী তে 2014 চনতে নোবেল বঁটা পাইছিল কিহৰ কাৰণে পাইছিল শান্তি পিছৰ কাৰণে পাইছিল আৰু এওৰ লগে মালালা ইউছুফজাইও 2014 চনত নোবেল বঁটা পাইছিল নেক্সট question number 11 who was the first woman to win a Nobel Prize নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল এটো আমি সবে জানো যে question number answer B option B Marie Curie is the first woman
হু গট নোবেল প্ৰাইজ ইন দ্য ৱৰ্ল্ড, কিন্তু যদি ভাৰতৰ বিষয়ে কোৱা হ'লে হয় তেনেহ'লে কোন হ'লে হয়? মাদাৰ টেৰেছা হ'লে হয়। নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোয়িং নোবেল প্ৰাইজেছ ইন এৱাৰ্ডেড ইন অছলো, নৰৱে? নৰৱেৰ অছলোত এটা বঁটা দিয়া হয়, সেইটো হৈছে কি? সেইটো হৈছে শান্তিৰ বঁটা, যিটো পিচ। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। এইটো পিচ শান্তিৰ বঁটাটো ক'ত দিয়া হয়? নৰৱেৰ অছলোত দিয়া হয়। নৰৱেৰ ৰাজধানী কি? অছলো, তাত দিয়া হয় শান্তিৰ বঁটা। নেক্সট কুৱেশ্যন নম্বৰ 13, ইন হুইচ ইয়াৰ ডিড এলফ্ৰেড নোবেল ডাই, লিডিং টু দ্য ইষ্টাব্লিছমেণ্ট অফ দ্য নোবেল প্ৰাইজেছ? কোন চনত আলফ্ৰেড নোবেলৰ মৃত্যু হৈছিল, যাৰ ফলত নোবেল বঁটা প্ৰতিষ্ঠা হৈছিল? এটাৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1896 চনত 10 ডিচেম্বৰ তাৰিখে তেওঁৰ কি হৈছিল? মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, হুইচ কাণ্ট্ৰি এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ? কোনখন দেশে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ছুইডেনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, হুইচ নোবেল প্ৰাইজ কেটেগৰী ৱাজ ইণ্ট্ৰডিউচ ইন 1968? 1968 চনত কোনটো নোবেল বঁটাৰ শিতান প্ৰৱৰ্তন কৰা হৈছিল? এইটোৰ এনচাৰ মোক কমেণ্ট কৰি জনাবা। থেংক ইউ এভৰি ওৱান ফৰ ৱাচিং মাই ভিডিঅ'। এইখিনি আছিল MCQ আৰু নোবেল পুৰস্কাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান। আৰু বাকী কিবা যদি থাকি যায় তেনেহ'লে এইবিলাক নেক্সট ক্লাছত আমি ডিছকাছ কৰিম।